হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED লগতে ADRE 3.0 এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত টোটেল 50টা কুৱেশ্যন থাকিব আৰু এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে যদি 40টা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপোনালোকে এই পেপাৰখনত পাছ কৰিছে। গতিকে আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত আছে? আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বুধ গ্ৰহ। আমাৰ সৌৰজগতৰ বুধ গ্ৰহটো সূৰ্যৰ একেবাৰে ওচৰত আছে। নেক্সট কুৱেশ্যন, 1931 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চন্দ্ৰধৰ বৰুৱা। 1931 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল? কোন চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1930 চনত। 1930 চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল? কোন চনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1931 চনত। 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল? দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, লণ্ডন। দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, গুমদৰ কোঁৱৰ। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল গুমদৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1794 চনত। 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ অসমৰ ৰাজধানী স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বীৰাংগনা। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটোৰ নাম হৈছে বীৰাংগনা। নেক্সট কুৱেশ্যনটো সুধিছে, শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ক'ত ফাকুৱা উৎসৱৰ পাতনি মেলিছিল? শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ক'ত ফাকুৱা উৎসৱৰ পাতনি মেলিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বৰদোৱা। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে বৰদোৱাত ফাকুৱা উৎসৱৰ পাতনি মেলিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, দুধৰালি কোনে নিৰ্মাণ কৰাইছিল? দুধৰালি কোনে নিৰ্মাণ কৰাইছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গদাধৰ সিংহ। দুধৰালি গদাধৰ সিংহই নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যনটো সুধিছে, গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, যোৰহাট। গিবন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, টিলিঙা মন্দিৰ অসমৰ কোনখন জিলাত আছে? টিলিঙা মন্দিৰ অসমৰ কোনখন জিলাত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, তিনিচুকীয়া। টিলিঙা মন্দিৰ অসমৰ তিনিচুকীয়া জিলাত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, সংগীত নাটক একাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া মহিলা কোন আছিল?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি প্ৰতিমা বৰুৱা পাণ্ডে। সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া মহিলা হৈছে প্ৰতিমা বৰুৱা পাণ্ডে। নেক্সট কুৱেশ্যন, অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰঞ্জিত বৰপূজাৰী। অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ আছিল ৰঞ্জিত বৰপূজাৰী। নেক্সট কুৱেশ্যনটো সুধিছে মিৰি জীয়ৰী উপন্যাসখন কিমান চনত ৰচনা কৰা হৈছিল? মিৰি জীয়ৰী উপন্যাসখন কিমান চনত ৰচনা কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ১৮৯৪ চনত। মিৰি জীয়ৰী উপন্যাসখন ১৮৯৪ চনত ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কেতিয়া স্বদেশী আন্দোলনত যোগদান কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ১৯০৪ চনত। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ১৯০৪ চনত স্বদেশী আন্দোলনত যোগদান কৰিছিল। নেক্সট কুৱেশ্যন, মিৰি জীয়ৰী উপন্যাসখনত কোনখন নদীৰ নাম উল্লেখ আছে? মিৰি জীয়ৰী উপন্যাসখনত কোনখন নদীৰ নাম উল্লেখ আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি সোৱণশিৰি নদী। মিৰি জীয়ৰী উপন্যাসখনত সোৱণশিৰি নদীৰ নাম উল্লেখ আছে। নেক্সট কুৱেশ্যনটো সুধিছে ২০১৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইমৰান শ্বাহ। ২০১৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল ইমৰান শ্বাহ। নেক্সট কুৱেশ্যন, ২০১৯ চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জয়শ্ৰী গোস্বামী মহন্ত। ২০১৯ চনত জয়শ্ৰী গোস্বামী মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত প্ৰথমে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছিল? কোন চনত প্ৰথমে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ১৯৬৮ চনত। ১৯৬৮ চনত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যন, দলাশদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? দলাশদিয়া দলংখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লোহিত নদী। দলাশদিয়া দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন, নৱকান্ত বৰুৱাই কোনখন কাব্যপুথিৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মোৰ আৰু পৃথিৱীৰ। নৱকান্ত বৰুৱাই মোৰ আৰু পৃথিৱীৰ কাব্যপুথিখনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত কেইখন তেল শোধনাগাৰ আছে? বৰ্তমান অসমত কেইখন তেল শোধনাগাৰ আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৪খন। বৰ্তমান অসমত ৪খন তেল শোধনাগাৰ আছে। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ১৯৪৮ চনত। ১৯৪৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল? কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ জয়মতী। জয়মতীৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ইন্দ্ৰমালতী।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ বা ফিল্মৰ নাম হৈছে ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যন, কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল? কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আৰু এইখন 1961 চনত পৰিচালনা কৰা হৈছিল। নেক্সট কুৱেশ্যন, লাচিত বৰফুকন মৈদাম ক'ত অৱস্থিত? লাচিত বৰফুকন মৈদাম ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, যোৰহাট। লাচিত বৰফুকন মৈদাম যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, কৰম পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? কৰম পূজা কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, চাহ জনজাতি লোকসকলে। কৰম পূজা চাহ জনজাতি লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যন, অসমত কেতিয়া বৈশাগু উৎসৱ পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, এপ্ৰিল মাহৰ মাজভাগত। নেক্সট কুৱেশ্যনটো সুধিছে, বৈশাগু উৎসৱটো কোনটো জনজাতিয়ে উদযাপন কৰে? বৈশাগু উৎসৱটো কোনটো জনজাতিয়ে উদযাপন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, বড়ো কছাৰী জনজাতি লোকসকলে। নেক্সট কুৱেশ্যন, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কাঠমাণ্ডু। চাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত। নেক্সট কুৱেশ্যন, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কলকাতা। নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি? হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৰামায়ণ। হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম হৈছে ৰামায়ণ। নেক্সট কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1942 চনত। মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন 1942 চনত আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ইতিহাসত আটাইতকৈ কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীজন কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, গুলজাৰিলাল নন্দা। ভাৰতৰ ইতিহাসত আটাইতকৈ কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীজন হৈছে গুলজাৰিলাল নন্দা আৰু তেওঁ মাত্ৰ 13 দিনৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল। নেক্সট কুৱেশ্যন, গৰিবী হটাও কোনজন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী শ্লোগান আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ইন্দিৰা গান্ধী। গৰিবী হটাও ইন্দিৰা গান্ধীৰ নিৰ্বাচনী শ্লোগান আছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম কি? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, টুৱাৰ্ডছ ফ্ৰীডম। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম হৈছে টুৱাৰ্ডছ ফ্ৰীডম। নেক্সট কুৱেশ্যনটো সুধিছে, 1971 চনত সংঘটিত ভাৰত পাকিস্তান যুদ্ধৰ পাছত কোনখন নতুন দেশ গঠিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বাংলাদেশ। 1971 চনত সংঘটিত ভাৰত পাকিস্তান যুদ্ধৰ পাছত বাংলাদেশ গঠন হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে,
ভাৰতৰ সংবিধানখন কাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল? ভাৰতৰ সংবিধানখন কাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, সংবিধান সভা। ভাৰতৰ সংবিধানখন সংবিধান সভাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতত কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল? ভাৰতত কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ১৮৫৮ চনত। ভাৰতত ১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল? ভাৰতত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ২০১২ চনত। ভাৰতত 4G মোবাইল সেৱা ২০১২ চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতত কোনটো মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয়? ভাৰতত কোনটো মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে। ভাৰতত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয়। নেক্সট কুৱেশ্যন, কোনটো মৌল পৰ্যাবৃত্ত তালিকাৰ তৃতীয় স্থানত থাকে? কোনটো মৌল পৰ্যাবৃত্ত তালিকাৰ তৃতীয় স্থানত থাকে সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, লিথিয়াম। লিথিয়াম মৌলটো পৰ্যাবৃত্ত তালিকাৰ তৃতীয় স্থানত থাকে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতত গ্ৰাহক সুৰক্ষা আইন কেতিয়া বলবৎ কৰা হৈছিল? ভাৰতবৰ্ষত গ্ৰাহক সুৰক্ষা আইন কেতিয়া বলবৎ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, ১৯৮৬ চনত। ১৯৮৬ চনত ভাৰতত গ্ৰাহক সুৰক্ষা আইন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন, NCERT কিমান চনত স্থাপন কৰা হৈছিল? NCERT কিমান চনত স্থাপন কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ১৯৬১ চনত। NCERT ১৯৬১ চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰাজা ৰামমোহন ৰায়। ব্ৰহ্ম সমাজ ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মুম্বাই। মুম্বাইক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, হু ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক কোন? হু ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পুৰুষোত্তম আগৰৱালা। পুৰুষোত্তম আগৰৱালা আছিল হু ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, উত্তৰ প্ৰদেশ। ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশত মুঠ ৮০খন লোকসভাৰ আসন আছে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদীবান্ধটোৰ নাম কি? অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদীবান্ধটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, সোৱণশিৰি নদীবান্ধ। অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদীবান্ধটোৰ নাম হৈছে সোৱণশিৰি নদীবান্ধ।